মোৰ ওপৰত বিশ্বাসটো ৰাখিছে আৰু সেইকাৰণে বহুতে বহুত কথা কৈছিলে সময়ত। কিন্তু মোৰ ভাল লাগে যে কি মই মানুহৰ আগতে কাম কৰি ভাল পাওঁ আৰু মানুহে তাৰ ৰেছপণ্ড কৰিলে। মই নাই, মই এনেই আশা কৰিছিলোঁ 12,000মান 10-12,000 ভিতৰত মই জিকিম বুলি, কাৰণ মানুহবিলাক মোৰ কাৰণে নতুন আছিল। হোলোঙাপাৰ 6খন পঞ্চায়ত একেবাৰে নতুন, মোৰ 2টা বছৰ কাম আছিল তাত, গতিকে 2টা বছৰ তেওঁলোকে কনভিন্স হৈছিল আৰু যোৰহাটতো মোটামুটি মানুহখিনি ৰেছপণ্ড কৰিলে। সাধাৰণতে মই মানুহটো অলপ খঙালোঁ, মানুহক গালি চালি দি থাকোঁ। মই বেয়া হ'লে মই ধৰোঁ আৰু মানুহক বেয়া কাম কৰিলে ধৰি লওঁ। সেইকাৰণে কেতিয়াবা মানুহে কয় যে ইমান সৰু কথাতে ধৰে, সেইকাৰণে অলপ মোক পৰা মানুহবিলাকে আঁতৰি থাকে। কিন্তু এইবাৰ তেওঁলোকে সকলোৱে মোক সহায় কৰিছে। অসমৰ 126টা সমষ্টিৰ ভিতৰত যোৰহাট সমষ্টিৰ প্ৰতি সকলোৰে চকু কিন্তু নিবদ্ধ, ভাৰতবৰ্ষৰ চকু নিবদ্ধ, যিহেতু গৌৰৱ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, সাংসদ আৰু বিৰোধী দলৰ উপদলপতি। আপোনালোকে জানে যে গৌৰৱৰ লগত মই এদিন চাহ একাপ খাইছিলোঁ ইলেকশ্যনৰ যিদিনা আছিল, আৰু সেইদিনা গৌৰৱক মই 2-এটা কথা কৈছিলোঁ। মোৰ ভাতৃতুল্য তেওঁ, কাৰণ তৰুণ গগৈৰ লগত মোৰ এটা ভাল সম্বন্ধ আছিল, যদিও তেওঁ বেলেগ পাৰ্টি, ময়ো এটা বেলেগ পাৰ্টি। কিন্তু তৰুণদাৰ লগত মোৰ কথা বতৰা খুব চলিছিল আগতে, ভাল, মোৰ লগত ভাল। গতিকে তৰুণদাৰ ল'ৰাক মই এনেই সেইদিনা কথাতে কৈছিলোঁ যে তুমি অকণমান অলপ মানে ইয়াত আহিলা, MP হৈ থাকোঁতে বেটাৰ আছিল যেন লাগিছিল। অৱশ্যে তুমি জিকিলেও জিকিলা, মই জিকিলেও জিকিলোঁ, সেইটোৱে আছিল। কিন্তু মোৰ এটা ফিলিং আছিল, মোক যদি সুধিলেহেঁতেন তেওঁ বেলেগ পাৰ্টি হ'লেও একো নাই, পাৰ্লিয়ামেণ্টত তেওঁ যিটো পাৰফৰ্ম কৰিছে সেই পাৰফৰ্মটো কণ্টিনিউ কৰি থাকিলে বেয়া নালাগে। আমাকে গালি পাৰে বাৰু, কিন্তু হ'লেও অসমৰ যুৱক এজনে তাত ইমান ধুনীয়াকৈ কথা কৈ মই তাত আৰ্লি এণ্ট্ৰি যোৰহাটত হ'ল। তেওঁৰ অলপ তেওঁ প্লেন কৰি আৰু এণ্ট্ৰি কৰিলে ভাল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি, তেওঁ দলটোৰ নেতৃত্ব দিব লাগিছিলে, লগতে তেওঁ কিন্তু ইলেকশ্যন খেলিলে। কি ক'লে? আস্থা হেৰুওৱা নোৱাৰা কথাটো মই কোৱাটো উচিত নহ'ব, কিন্তু মোৰ এটা মই ভাবোঁ যে তেখেতে অলপ ইয়াত বেছি সময় দিব লাগিব। আজি ধৰি লওক 2টা বছৰ আছিল, তেওঁ 2টা বছৰত গোটেইখিনি জেগা যাব নোৱাৰিলেও প্ৰত্যেকটো সমষ্টিৰ অন্তত 2খন-3খন পঞ্চায়তলৈ যাব লাগিছিল। ইয়াত 10খন পঞ্চায়ত থাকে আৰু 10টা সমষ্টি, 10টা সমষ্টিত অন্ততঃ 20খনমান পঞ্চায়তত তেওঁ এক্সক্লুচিভলি অকণমান গৈ কিনো সমস্যা কি কথা অলপ সুধিব লাগে। কাৰণ পাৰ্লিয়ামেণ্টৰ মানুহজনৰ কাম বহুত থাকে, পাৰ্লিয়ামেণ্টাৰী জব বহুত থাকে, কিন্তু তাৰ বাদেও মানুহৰ লগত অকণমান টাচ ৰাখিলে ভাল। এটা সময়ত অভাৰ কনফিডেণ্ট, আপুনি বহুত চেনেলত দেখিছোঁ আপুনি নিশ্চিত বিজয়ী বুলি, আপুনি কিন্তু আগৰ ইলেকশ্যনত আপুনি ক'বলৈ বেয়া পায়, এইবাৰ কিন্তু আপুনি 10 দিনমানৰ পৰা অভাৰ কনফিডেণ্ট যে আপুনি জিকিব প্ৰায় চবতে কৈছে। নহয়, এইবাৰ কি আছিল, আমাৰ নতুনকৈ যিটো ডিলিমিটেশ্যন হ'ল, তাত যিখিনি পঞ্চায়ত আমাৰ যোৰহাটৰ আছিল, মানে সেইখিনি পঞ্চায়ত মোৰ লগত আজি নহয়, যোৱা 30টা বছৰ ধৰি মোৰ লগত আছে, এখন পঞ্চায়ত বাদ দি। গতিকে 5খন পঞ্চায়ত মোৰ লগত খুব ক্ল'জ আছিল। অৱশ্যে কাৰণ সেই গোটেইখিনি টাউনখনৰ আশে পাশে আছিল, বাকীখিনিও ভাল আছিল, কিন্তু বাকীখিনি আমাৰ পৰা কাটি লৈ গুচি গ'ল। গতিকে মই যেতিয়া গ'লোঁ টিয়কত 5খন আৰু এখন মুৰণিৰ, এই 6খন পঞ্চায়ত মোৰ কাৰণে একদম আঁচু হোৱা আছিল, নতুন আছিল, আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমাৰ যোৰহাটৰ গাঁওবিলাকতো বহুত পিছত আছিল। চ' মই এটা ঠিক কৰিলোঁ যে মানুহখিনিক মোক যিটো দায়িত্ব দিছে মই অলপ কাম কৰোঁ। মই ইলেকশ্যনলৈ কৰা নাছিলোঁ, 2 বছৰ মই তাত কাম কৰিলোঁ সেইকাৰণে, কাৰণ সেইটো যোৰহাট সমষ্টিত সমান নহয়, তাৰ যদি কথাবিলাক বেয়া হয় মোৰ বেয়া লাগিব, সেইকাৰণে মই ডেভেলপমেণ্টৰ কামটো কৰি আছিলোঁ। কিন্তু সেইটোৱে তেওঁলোকক বহুত অলপ এট্ৰেকশ্যন কৰিলে নেকি, যাৰ কাৰণে মই এটা ভোট পাইছোঁ। অভাৰঅল NDAৰ ইমান সফলতা আপোনাৰ হৈছে, কিন্তু হয়তো এটা ভোটত জিকিলেও জিকা, লাখতো জিকিলেও জিকা, ৰাইজে মোক দিছে এটা সুবিধা, মানে তেওঁলোকে কৈছে। আপোনালোকে জানে যে মই উঠাৰ কথাটো বৰ কোৱা নাছিলোঁ, মই কাৰণ এটা সময়ত বহুতে বিচাৰিছে নতুন মানুহ, কিন্তু কিবা এটা কাৰণে হয়তো গৌৰৱ গগৈ কেণ্ডিডেট হোৱাৰ কাৰণে মোৰ নামটো উচ্চাৰণ হ'ল, আৰু নহ'লে হয়তো এবাৰ নহ'লেওহেঁতেন কিজানি, কিন্তু তাৰ কাৰণে মই বেয়া পাবলগীয়া একো নাই। বহুত দিন ধৰি পাব্লিকৰ কাম কৰিছোঁ, কিন্তু এইবাৰ মই অহাত মোৰ অকণমান ইচ্ছা এটা একেবাৰে নথকাও নাছিল, কাৰণ আমি কিছুমান খোৱা পানী কথাটো বিশেষকৈ বহুতে কয় যে হিতেন গোস্বামীয়ে আৰ্ছেনিক মুক্ত খোৱা পানী দিব নোৱাৰিলে, হেৰ' তৰুণ দাহে আনিছিলে 300 কোটি টকা আনি ৱৰ্ল্ড বেংকৰ পৰা আনি কি কৰিলে, 2 বছৰ পেলাই থৈ দিলে, পাইপ কিনিলে। মই অহাৰ পিছত যেনিবা মই পানীটো উলিয়াবলৈ সক্ষম হ'লোঁ, কিন্তু কোম্পানী পলাই গ'ল 5খন পঞ্চায়তত দি, কাৰণ তেওঁলোকক মই ধৰিছিলোঁ, পইচা পাতি খোৱা কাৰবাৰটো মোৰ লগত নাই। গতিকে কোম্পানী পলালে, এতিয়া আমি নগৰৰ পানীৰ কাৰণে 200 কোটি পাইছোঁ। আমি গোটেইখিনি কাম মই আপোনাক ক'লোঁ যে আনাদাৰ 3-4 মান্থছত যোৰহাটৰ নগৰৰ মানে পূৰা প্ৰিপেয়াৰ। NDAৰ এই বৃহৎ সফলতা সন্দৰ্ভত কি যাদু আছিলে যে NDAৰ সফলতা, হিমন্ত বিশ্ব শৰ্মাৰ মাৰাথান প্ৰচাৰ, NDAৰ এই বৃহৎ সফলতা সন্দৰ্ভত কি ক'ব আপুনি? আৰু তাৰ বিপৰীতে লিড লৈছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, নিজে পাৰ্টিটো হাৰিছে, তেওঁৰ দলটো কিন্তু বিধ্বস্ত। মই তেওঁৰ বিষয়ে আৰু কেলে কওঁ, নকোৱাই ভাল। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ কাম কৰা যিটো ষ্টাইল,
এইটো বহুতে নোৱাৰে খালি মোৰ এটা অনুৰোধ থাকিলে এতিয়া কাৰণ আমি জিকিলোঁ আকৌ জিকিছোঁতো হিমন্তও জিকিছে মোৰ অনুৰোধ থাকিলে অলপ খংটো কমাই ৰাখিলে ভাল তেওঁ মুখ্যমন্ত্ৰী হৈছেতো গতিকে খংটো তেওঁ কটককৈ উঠি যায় মোৰো খং উঠে মই তেওঁক আৰু উপদেশ দিছোঁ মোৰ ভাতৃ হিচাপে দিছোঁ মুখ্যমন্ত্ৰী হিচাপে নহয় যে অলপ তেওঁ যদি কণ্ট্ৰল কৰে মই ভাবোঁ তেওঁ ডেফিনেটলি বহুত ওপৰলৈ যাব সভাপতি হিচাপে নাই এইটো মই ভাবোঁ তেওঁৰ অকণমান নাপায় ক'ব তেওঁৰ বিষয়ে কিন্তু মই কোৱাৰ এটা অধিকাৰ আছে বুলি ভাবোঁ যোৰহাটৰ ল'ৰা তেওঁ অকণমান কথাটো ভাবিব লাগিছিল এটা দলৰ সভাপতি হোৱা আৰু দলটোৰ সভাপতি হোৱাৰ আগতে গোটেই অসমখনৰ চুকে কোনবিলাক জনা এইটো বৰ দৰকাৰ মই যে সভাপতি হ'বলৈ যাম মই অসমৰ সকলো বিষয়ে অকণমান মোৰ জ্ঞান থাকিব লাগিব তেখেত যিহেতু বেছিভাগ সময় পাৰ্লিমেণ্টত থাকিলে আগতেও তেওঁ দুবাৰমান দুটা টাৰ্ম আছে এতিয়া পাৰ্লিমেণ্টত থকা মানুহখিনি গোটেই ঘূৰি ফুৰিবলৈ অকণমান অসুবিধা কাৰণ তেওঁলোকে ইমানবিলাক জেগাত যাব নোৱাৰে আমাৰ কাৰণে ভাল আমাৰ এটা সমষ্টি তেওঁলোকে 10টা সমষ্টিত যাব লাগে এইটো সম্ভৱ নহয় সেইকাৰণে মই বুজি নাপালোঁ যে গৌৰৱ গগৈয়ে এই প্ৰেচিডেণ্ট পষ্টটো কিয় লৈছিল লোৱাত মই একো আপত্তি নাই কিন্তু মই ভাবোঁ যে অসমখনৰ চুক কোনবিলাক আমাৰ এজ এ MP হিচাপে ঘূৰি মেলি এটলিষ্ট আপাৰ আছামখনো ভালকৈ যি ঘূৰি মেলি চাই ল'লেহেঁতেন তেতিয়াহ'লে দলৰ নেতৃত্ব দিয়ালে বেছি ভাল আছিল নেকি এতিয়াও তেওঁক মই বিচাৰি একো কোৱা উচিত নহয় কাৰণ তেওঁ এটা বেলেগ পাৰ্টীৰ তেওঁক দিছে মই তেওঁৰ ওপৰত কমেণ্ট দিয়াটো উচিত নহয় তথাপি আপুনি ক'লে মোৰ ভাতৃ হিচাপে দুই এটা ক'লোঁ আৰু কিন্তু তেওঁ বেয়া পালেও উপায় নাই